নমস্কাৰ, মোৰ নাম ধনঞ্জিত দাস। মই আজি ধৰ ঝাৰু ধৰ বাই কবিতাটিৰ ব্যাখ্যা কোৱা আৰু কোৱা লৈ আহিছোঁ। যিসকল বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। ক নম্বৰ ব্যাখ্যা: হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ কত যে মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত দেশপ্ৰেমিক কবিয়ে দেশৰ স্বাধীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দেশৰ জনগণক উদাত্ত কণ্ঠে আহ্বান কৰিবলৈ লৈ এনেদৰে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। বহু বছৰ ধৰি ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ তেওঁলোকৰ পৰস্পৰৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেম অহংকাৰ আদি মলি মামৰ স্বৰূপ আৱৰি গোটেই জাতিটোক নিঃস্ব কৰি পেলাইছে, জাতিটোক ধ্বংসৰ পথলৈ ঠেলি দিছে। সেইকাৰণে কবিয়ে বীৰ বেগেৰে ঝাৰু ধৰি এইবোৰ আঁতৰাই দেশ আৰু জাতিক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে। খ নম্বৰ ব্যাখ্যা: ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল ছাই। এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন। উত্তৰ: উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে ৰচনা কৰা ধৰ ঝাৰু ধৰ ভাই নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেম আদি মলি মামৰ স্বৰূপ বীৰ বেগেৰে ঝাৰু ধৰি এইবোৰ সাৰি পুচি আঁতৰাই নিজৰ জাতি আৰু দাসত্বৰ পৰা দেশ উদ্ধাৰ কৰিবলৈ গৈ কবিয়ে এনেদৰে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। কবিয়ে অন্তৰেৰে উপলব্ধি কৰিছে যে ভাৰতবৰ্ষ ব্ৰিটিছৰ পৰাধীনতাৰ কবলত পৰি অজ্ঞান আন্ধাৰত ডুব গৈ তেওঁলোকৰ পৰস্পৰৰ মাজত হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেম অহংকাৰ আদি মলি মামৰ স্বৰূপ গোটেই জাতিটোক আৱৰি ৰাখিছে। দেশ জাতি ধ্বংস হৈ যাওঁ যাওঁ অৱস্থা। এই অৱস্থা চাই থাকোঁতে জনগণৰ মুখত কাজল ছাই পৰিল। সেইকাৰণে কবিয়ে কৈছে, চাই থাকিবৰ আৰু সময় নাই, জাতিৰ ঝাৰুডাল ধৰি বীৰ বেগেৰে ওলাই আহি হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেম আদি মলি মামৰ স্বৰূপ আঁতৰাই দেশ আৰু জাতিক উদ্ধাৰ কৰিবলৈ কবিয়ে আহ্বান জনাইছে। এইখিনিয়ে আছিল ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ ব্যাখ্যা।